যোৰহাটৰ বঙালপুখুৰী পূজা মন্দিৰত নিশা চোৰৰ উপদ্ৰৱ। কোনো নিচা আসক্ত ব্যক্তিৰ দ্বাৰা চুৰি হোৱা সন্দেহ প্ৰকাশ মন্দিৰ পৰিচালনা সমিতিৰ। আগন্তুক সমাগত মন্দিৰৰ শতবৰ্ষ গৰকা অনুষ্ঠান উপলক্ষে চোৰে চুৰি কৰা লক্ষ্য কৰি লৈছে বুলি মত প্ৰকাশ মন্দিৰ পৰিচালনা সমিতিৰ। চোৰে মন্দিৰৰ কাষৰীয়া দুৱাৰৰ তলা ভাঙি, কাৰ্যালয়ৰ দুৱাৰৰ তলা ভাঙি দানপাত্ৰ আৰু আলমাৰীৰ পৰা ধন চুৰি কৰি নিয়ে। চুৰি সন্দৰ্ভত বঙালপুখুৰী পূজা মন্দিৰ সমিতিয়ে লিচুবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আজি পুৱা 9:30 বজাত আমাৰ ইয়াত যোগা কেন্দ্ৰৰ যিজন থাকে ইনষ্ট্ৰাক্টৰ, তেওঁ মোক এটা খবৰ দিলে যে তোমালোকৰ অফিচ ৰুমৰ লকটো নামাৰিলে নি। এতেকে আমি যোৱাকালি ইয়াত এখন আমাৰ কাৰ্যকৰী সভাও হৈছিলে। আমি ৰাতি সম্পূৰ্ণ লক চক কৰি মূল দৰ্জাখনো আমি লক কৰি গৈছোঁ আৰু তেওঁ মূল দৰ্জাখন খুলিব পাৰে, যিহেতুকে তেওঁৰ ওচৰত এটা চাবি মূল দৰ্জাখন আছে। তেওঁ সেইফালৰ পৰা যোগাৰ কৰি গুচি গ'ল বঙালপুখুৰী পূজা মন্দিৰটিত। কিন্তু আমি যেতিয়া খবৰ পাইছোঁ তেতিয়া আমি আহি পাইছোঁ, তেওঁতো আল্টিমেটলি কি কৰিলে, তেতিয়া দুৱাৰখন লক কৰি তেওঁ গুচি গ'ল। কিন্তু এই যে অফিচ ৰুমত যে লকটো মৰা নাই, তেওঁ দেখিছে যে দুৱাৰখন জপাই থোৱা আছে, লকটো নামাৰিলে। তেওঁ 9:30 বজাত মোক এটা খবৰ দিলে যে তোমালোকৰ অফিচ ৰুমৰ কালি দৰ্জাখন নামাৰিলা নেকি। তেতিয়া যিহেতুকে মই নিজেই মাৰিছোঁ, মাৰি সম্পাদকক চাবি দিছোঁ আৰু দিয়াৰ পিছত মই তেতিয়া অলপমান বস্তুটোত সন্দেহ হ'ল। লগে লগে মই ঘৰৰ পৰা আহিলোঁ প্ৰায় ঠিক 10টা 10:30 বজাতে গাটো ধুই। তেতিয়া আমি আহি পালোঁহি যে মন্দিৰৰ দক্ষিণ ফালে এই স্কুলখনৰ কাষত থকা আমাৰ যিখন দৰ্জা আছে, যিখন বাহিৰৰ দুৱাৰ খুলিলেই আহি পেলাই তাত পাবহি পাৰে, সেই দৰ্জাখন ভাঙি পেলাই ভঙা অৱস্থাত আছে। আৰু তাৰপিছতে মই সেইফালেদি সোমাই আহি পেলাই দেখিলোঁ যে আমাৰ যিটো লক আছিলে, লক চক ভাঙি অফিচ ৰুমটোত তেওঁলোকে সোমালে। অফিচ ৰুমটো সোমোৱাই পেলাই তেওঁলোকে মূল যিটো ষ্টীলৰ গডৰেজ আছিলে সেইটো প্ৰথমতে ভাঙিলে। কিহেৰে ভাঙিছে নাজানো, দৰ্জাখন সম্পূৰ্ণ ডেমেজ হৈছে আৰু প্ৰণামী বক্সটো আমাক সম্পূৰ্ণ ভাঙি দিছে। ভাঙি তাৰ পৰা অনুমানিক 2000-2500 মান টকা তাৰ পৰা লৈ গৈছে আৰু কাগজ পত্ৰ অফিচিয়েল মূল ডকুমেণ্ট যিখিনি আছিলে সেইখিনি লণ্ডভণ্ড কৰিলে। তথাপিও আমি অলপ চালোঁ যদিও এতিয়াও ঠাৱৰ কৰিব পৰা নাই কিবা মিচিং হৈছে বুলি। আৰু কাষতে থকা ষ্ট'ৰটোত আমাৰ কিছুমান খাদ্য সামগ্ৰী আছিলে, খাদ্য সামগ্ৰীখিনি বিশেষ যেনেকৈ আছে তেনেকৈ আছে, কিন্তু তেওঁলোকে ৰিফাইন তেলৰ এটা পেকেট লৈ গৈছে। চোৰে
এতিয়া কেইজন আহিছিলে সেইটো ঠিক আমি ক'ব নোৱাৰোঁ, কিন্তু তেখেতসকলে কিন্তু কোনো বস্তু বেলেগ বস্তুত হাত দিয়া নাই। অকল আমি ভাবিছোঁ অকল পইচাই বিচাৰি আহিছে বুলি পেলাই, কাৰণ প্ৰণামী বাকচটো ভাঙি পেলাই তাত থকা পইচাকেইটা লৈ গৈছে। এই আলমাৰিটো খুলি তেখেতসকলে লকাৰটোৱে ভাঙিছে যে পইচা বিচাৰি পেলাই, কিন্তু তেখেতসকলে ইয়াততো আমাৰ কোনো পইচা নাথাকে তেনেকৈ, কাৰণ আৰু বেলেগ আৰু কোনো ধৰণৰ আমি ক্ষয় ক্ষতি পোৱা নাই। অকল তেলৰ পেকেট এটা হেৰাইছে, তলাবোৰ ভাঙিলে আৰু দৰ্জাকেইখন ভাঙিলে। আমাৰ আলমাৰিটো বিশেষকৈতো একেবাৰে চেছ কৰি গ'লে, যিটো আলমাৰি সেইটোতো আৰু ৰিপেয়াৰ কৰিলে যথেষ্টখিনি আমাৰ প্ৰায় 15-20 হাজাৰ টকাৰ লছ গোটেই ক'বলৈ গ'লে পূজা মন্দিৰৰ ফালৰ পৰা। কেছ পইচা বুলি আমি একচুৱেলি গন্তি কৰি পেলাই ঠিক ক'ব নোৱাৰোঁ আপোনাক, কাৰণ কেলৈ আমাৰ কালী পূজা আৰু লক্ষী পূজাৰ যিখিনি প্ৰণামী আছিলে, আমি 2-2.5 হাজাৰ টকা ডনেশ্যন বক্সটোত যিখিনি মানুহে পইচা দিয়ে, সেই পইচাখিনি আমি মূলভাৱে উলিয়াই পেলাই সামৰি লোৱা নাছিলোঁ। সেই পইচাখিনি ইয়াতে আছিলে, তো সেই পইচাখিনিহে নিছে পইচা হিচাপে, বাৰু বেলেগ তেখেতসকলে একো কোনো হেৰি কৰা নাই। আমি পুলিচ থানাত খবৰ দিলোঁ। আমি লিচুবেয়া আৰক্ষী চকীত তেখেতলোকৰ অফিচাৰসকল আহিছিলে, আহি তেখেতলোকে ভিডিঅ' কৰি সম্পূৰ্ণখিনি চাই গৈছে, আৰু তাৰপিছতে আমি এখন এজেহাৰ এতিয়া লিখিছোঁ আৰু তেখেতসকলক এজেহাৰখন আমি এতিয়া দিবলৈ গৈ আছোঁ। হয় হয়, এইটো বঙালপক্ষী পূজা মন্দিৰত আগতে নোহোৱা নপূজাৰ ঘটনা, এইবাৰ এইটো আমাৰ এই ওচৰে পাঁজৰে কেইবা জেগাতো হৈছে বুলি আমি গম পাইছোঁ, কিন্তু পূজা মন্দিৰ হিচাপে ক'বলৈ গ'লে লাজকীয় বিষয় যে মানুহে পূজা মন্দিৰো আজিকালি বাদ নিদিয়া হৈছে। পূজা মন্দিৰতনো কিমান পইচা পাব বা কি পাব, আমাৰ হিচাপত ক'বলৈ গ'লে যিহেতু বেলেগ অন্য কোনো বস্তুত তেখেতসকলে হাত দিয়া নাই, ক'বলৈ গ'লে ড্ৰাগছ খোৱা বা তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে হ'ব পাৰে বুলি আমি ভাবিছোঁ। কাৰণ কিয়, ইয়াতে যদি সৰহীয়া মানুহ আহিলেহেঁতেন হয়তো বহু বস্তু আমাৰ দাঙি উঠাই লৈ যাব পৰা অৱস্থাত আছিলে। তেনেকুৱা কোনো বস্তুত হাত দিয়া নাই, আৰু অকল পইচাই যিহেতু বিচাৰি পেলাই তেখেতসকলে গোটেই আলমাৰিবোৰ ভাঙিছে, প্ৰণামী বাকচটো ভাঙিলে। তো মই ভাবোঁ যে এইবোৰ নিচাযুক্ত ল'ৰা ছোৱালীয়ে হ'ব ৰাতি, যাতে তেখেতসকলে সুবিধাজনকভাৱে কামখিনি কৰিব পাৰে। সেইকাৰণে তেখেতসকলে ভিতৰৰ দৰ্জাকেইখন বাচিছে, আমাৰ বাহিৰৰ কোনো দৰ্জাত তেখেতসকলে হাত দিয়া নাই। ইনভাৰ্টাৰটো আমাৰ তেনেকৈ আছে, একো কাৰণে চাউণ্ড বক্সটো আমাৰ সুন্দৰকৈ আছে, সেইবিলাক বস্তুত হাত দিয়া নাই তেওঁলোকে। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।